ইতিমধ্যে আজি এক প্ৰকাৰ গুৰুৰ গৰ্জন গুৱাহাটী মহানগৰীতে হ'বলৈ আগবাঢ়িছে আৰু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা। আমি তেওঁৰ পৰাই কিছু কথা জানিব বিচাৰিম যে আপোনালোকে বেতন সুৰক্ষা সহ চাকৰি নিয়মাকৰণৰ দাবীত যি এই শিক্ষক সমাৱেশৰ আয়োজন কৰিছে, আচলতে উদ্দেশ্যটো কি? তেওঁলোকে চৰকাৰৰ ফালৰ পৰাতো কৈছে যে চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। হয়, চৰকাৰে যিটো সিদ্ধান্ত লৈছে যোৱা 15 আগষ্ট তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব, এইটো কৈছিলে আৰু আমি উৎফুল্লিত হৈ পৰিছিলোঁ। কিন্তু যোৱা 7 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসমৰ প্ৰতিখন জিলাৰ পৰা 4জন প্ৰতিনিধিক নিমন্ত্ৰণ কৰি এটা আমাক ঘোষণা কৰিছিল আৰু তাত যিটো ঘোষণা কৰিছে সেইটোত আমি উদ্বিগ্ন হৈ পৰিছোঁ। আমাৰ সকলো শিক্ষক তাতে ঘোষণা কৰিছে যে আমাৰ যদি চাকৰি নিয়মীয়াকৰণ কৰে তেতিয়াহ'লে সেইটো সম্পূৰ্ণ নতুন চাকৰি হ'ব আৰু আগৰ যি আমাৰ চাকৰি কৰি আছোঁ ইমান বছৰে 2012 চনৰ পৰা চাকৰি কৰি আছোঁ তাৰ যিটো বেনিফিট অন্যান্য বেনিফিটৰ লগতে আমাৰ যিটো দৰমহাৰ গাঁথনি এইটো সম্পূৰ্ণ নতুন হ'ব আৰু আগৰ চাকৰিৰ লগত আমাৰ কোনো সম্পৰ্ক নাথাকিব। গতিকে এই কথাটো আমি গ্ৰহণ কৰিব পৰা নাই আৰু আমাৰ কোনো শিক্ষকে গ্ৰহণ নকৰে, কাৰণ আমি সম্পূৰ্ণ নীতিগতভাৱে এখন সম্পূৰ্ণ ভাৰত চৰকাৰৰ এখন আইন যিটো RTA শিক্ষাৰ অধিকাৰ আইন, সেই আইনৰ অধীনত নিযুক্তি পাইছিলোঁ আৰু সম্পূৰ্ণ স্বচ্ছ নিকা পদ্ধতিৰে নিযুক্তি পাইছিলোঁ। গতিকে আমি এই আইনৰ ভিত্তিত আমি আমাক যেতিয়া জইন কৰিছিলোঁ সেই যোগদান তাৰিখৰ পৰা আমাক সম্পূৰ্ণ চাকৰিৰ নিৰাপত্তাটো লাগে, আমি সেইটো বিচাৰিছোঁ। আৰু সেই প্ৰতিবাদতে আমি ইয়াত প্ৰায় 15,000 শিক্ষক আজি সমবেত হ'ব। খন্তেক পিছতে আমি বিভিন্ন বুদ্ধিজীৱী শিক্ষাবিদক আমি আমন্ত্ৰণ জনাইছোঁ। খন্তেক সময় পিছতে আহি ওলাব ইয়াতে আমাৰ তাতে আৰু আমি ছাত্ৰ সংগঠন নেতাও আহিব, জাতীয় সংগঠন নেতা আহিব, নেতৃবৃন্দ আহিব, আমাৰ শংকৰ সংঘৰ প্ৰতিনিধিও আহিব। গতিকে আমি অলপ খন্তেক সময় পিছতে আমি আজি আমাৰ যিটো সভা অনুষ্ঠিত কৰিম আৰু সভাৰ পৰা আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনাৰ কাষলৈ আহি মই ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাক সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। আৰু আমাৰ লগত উপস্থিত আছে সাধাৰণ সম্পাদক কুলজিৎ ঠাকুৰীয়া। যে যিহেতু 2020 চনতে আপোনালোকৰ যি চাকৰি সেই চাকৰি প্ৰায় নিয়মীয়াকৰণ কৰিছিল, তাৰপিছতো এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ উদ্দেশ্যটো কি আচলতে? কেৱল আন্দোলন কৰিব লাগে কাৰণে আন্দোলন কৰিছে? আন্দোলনৰ নামত আন্দোলন কৰা আমাৰ উদ্দেশ্য নহয়। আমি শিক্ষক, আমি শ্ৰেণীকোঠাত আমাৰ ছাত্ৰ ছাত্ৰীক আমি পাঠদান কাৰ্যত আমি ব্ৰতী থাকিব লাগে। কিন্তু আমাৰ যিটো দীৰ্ঘদিনীয়া দাবী আছিল যে আমাৰ চাকৰিসমূহ বিনা চৰ্তে বেতন সুৰক্ষা নিয়মীয়াকৰণ কৰিব লাগে, নিয়মীয়াকৰণৰ নামত আমি আন্দোলন কৰিছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে যেতিয়া নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তেতিয়া আমি সকলো উৎফুল্লিত হৈছিলোঁ আৰু সেই সময়ত আমি মুখ্যমন্ত্ৰীজনক কৃতজ্ঞতা জনাইছিলোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত ND24ৰ জৰিয়তে আমি শিক্ষামন্ত্ৰী মহোদয়ে এক বক্তব্য লাভ কৰিলোঁ, য'ত তেওঁ প্ৰথমতে উল্লেখ কৰিছিল যে আমাৰ চাকৰিসমূহ আকৌ নতুন কৰি দিব। অৰ্থাৎ আমাৰ যিখিনি জ্যেষ্ঠতা, আমি ছিনিয়ৰিটি যিখিনি পাই আছোঁ, আমাৰ যিখিনি দৰমহাৰ যিখিনি বৃদ্ধি, সেইখিনি সকলোখিনি হেৰুৱাই আমি আকৌ আমাতকৈ কনিষ্ঠ শিক্ষকৰ তলত আমি আকৌ কনিষ্ঠ ৰূপত যোগদান কৰাৰ যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থা শিক্ষকসকলে কেতিয়াও মানি নলয় আৰু সেই সিদ্ধান্ত আমি স্পষ্ট ৰূপত শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীলৈ জনাইছিলোঁ। আমাৰ প্ৰায় 20,000 শিক্ষকে মুখ্যমন্ত্ৰী মহোদয়লৈ ব্যক্তিগতভাৱে পত্ৰ প্ৰেৰণ কৰিছিল আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী মহোদয় যোৱা 7 তাৰিখে প্ৰতিখন জিলাৰ 4জনকৈ শিক্ষকক মাতি আনি তেখেতে সিদ্ধান্তটো যিটো শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল সেই সিদ্ধান্তটোকে তেওঁ চৰকাৰী সিদ্ধান্ত বুলি আনুষ্ঠানিকভাৱে তেওঁ তাতে ঘোষণা কৰে আৰু সেই সভাত তেওঁ কৈছিল যে আপোনালোকক আজি মাতি আনি আপোনালোকৰ জৰিয়তে আমি অন্যান্য শিক্ষকসকলক এই বাৰ্তাটো দিব বিচাৰিছোঁ। আমি আমাৰ শিক্ষকসকলক সেয়ে আজি সভালৈ নিমন্ত্ৰণ কৰিছোঁ। অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন শিক্ষক আজি ওলাই আহিব, এই বাকৰিত আমি সমবেত হ'ম আৰু শিক্ষকসকলে আমি উমৈহতীয়া এক সিদ্ধান্ত গ্ৰহণ কৰিম আৰু এই সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম। আমাৰ কোনো এজন শিক্ষকে আমাৰ যিখিনি জ্যেষ্ঠতা, আমাৰ দৰমহাৰ বৃদ্ধি বা আমাৰ যিখিনি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰ মূল্যখিনি আমি হেৰুৱাবলৈ কেতিয়াও বিচৰা নাই আৰু আমি আশা কৰিম আজি সভাৰ এই বাৰ্তাই মুখ্যমন্ত্ৰী মহোদয় যি সিদ্ধান্ত প্ৰকাশ কৰিছে, যিহেতু এতিয়ালৈ আনুষ্ঠানিক সিদ্ধান্ত তেওঁলোকে প্ৰকাশ কৰা নাই, তেনেহ'লে তেওঁ নিশ্চয় এই সিদ্ধান্ত পুনৰ বিচাৰ কৰিব। আমি পুনৰবাৰ কওঁ যে আজিৰ এই সভাখন যদিও প্ৰতিবাদৰ এক অংশ, কিন্তু আজি কোনো ধৰ্ণা আন্দোলন বা গণতান্ত্ৰিক কোনো কাৰ্যসূচী নহয়। আজি গোটেই অসমৰ শিক্ষক সমাজ ইয়াতে সমবেত হ'ব, শিক্ষাবিদ, বুদ্ধিজীৱী, বিভিন্ন দল সংগঠনৰ মুৰব্বী, নেতৃস্থানীয় ব্যক্তিসকল উপস্থিত হ'ব আৰু সকলোৰে উপস্থিতিত আমি এক অনাগত দিনত আমি কি বিচাৰিম আৰু চৰকাৰৰ পৰা কি আশা কৰিম তাৰ এক স্পষ্ট আজি সিদ্ধান্ত আমি গ্ৰহণ কৰিম। এই যি আপোনালোকৰ এই আজি প্ৰতিবাদী কাৰ্যসূচী হ'বলৈ গৈ আছে, ইয়াৰ প্ৰথমটো নিউজ ND24 প্ৰথমবাৰৰ কাৰণে সম্প্ৰচাৰিত হৈছিল আৰু তেতিয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা কথা স্পষ্ট
স্পষ্টভাৱে উল্লেখ কৰিছিল যে কোনো শিক্ষকে যদি তেওঁলোকৰ যি দৰমহা গাঁথনি আছে তেওঁলোকৰ যি ইনক্ৰিমেণ্ট আছে প্ৰায় 11-12টা ইনক্ৰিমেণ্ট লাভ কৰিছে এইসকল শিক্ষকে যদি ইনক্ৰিমেণ্ট তেওঁলোকে বাহাল ৰাখিব বিচাৰে তেওঁলোকে সেই ধৰণে থাকিব পাৰে কাৰণ তেওঁলোকৰ চাকৰি 60 বছৰলৈ ইতিমধ্যে প্ৰায় নিয়মীয়াকৰণ হৈ আছে কেৱল তেওঁলোকৰ পেঞ্চনৰ সুবিধাটোহে নাই পেঞ্চনৰ সুবিধা যদি লাগে তেতিয়াহ'লে তেওঁলোকে পুনৰ নতুন নিযুক্তিৰ দিশে যাব লাগিব এই ক্ষেত্ৰত কি হ'ব চাওক অসম চৰকাৰৰ এখন কেবিনেটে আমাৰ চাকৰিসমূহ 60 বছৰলৈ বৃদ্ধি কৰিছে আমাৰ যিখিনি দৰমহাৰ যিখিনি বোজা বিত্তীয় বোজা সেইখিনি অসম চৰকাৰে লৈ আছে কেৱল পেঞ্চনৰ সুবিধাটো প্ৰদান কৰাৰ নামত আমাৰ জীৱনৰ 11টাকে সোণোৱালী বছৰ তেওঁলোকে বছৰৰ অভিজ্ঞতা জ্যেষ্ঠতা কাটি দিয়াৰ কি যুক্তি আছে আমি সেইদিনাখন সভাটো কৈছিলোঁ যে অসম চৰকাৰৰ বিত্তীয় বিভাগৰ এনেকুৱা বিভিন্ন ধৰণৰ নীতি নিয়ম আমাৰ অৱগত আছে প্ৰয়োজনত আমি প্ৰতিটো তথ্য আমি তেওঁলোকৰ সন্মুখত দাঙি ধৰিব পাৰোঁ আমাৰ সক্ষম আছে গতিকে সেই নীতি নিয়মৰ আধাৰত আমাৰ চাকৰিসমূহ আমি যিটো দৰমহা পাই আছোঁ আমি অতিৰিক্তভাৱে এটকাও বিচৰা নাই কেৱল আমি পেঞ্চনৰ সুবিধাটো বিচাৰিছোঁ ভৱিষ্যতৰ সুৰক্ষাটো বিচাৰিছোঁ যাতে আমাৰ শিক্ষকজনৰ কিবা কাৰণত যদি মৃত্যু ঘটে যাতে পৰিয়ালটো ভৱিষ্যত সুৰক্ষিত হয় তাৰে কাৰণে আমি ভৱিষ্যত সুৰক্ষাটো বিচাৰিছোঁ আৰু এই সুৰক্ষাটো প্ৰদান কৰাৰ নামত যদি আমাৰ সম্পূৰ্ণ যিটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা